মোৰ ঘৰ ভৰি আছে আপোনালোকে জানে মোৰ বাহত আহিছে কিন্তু সবে তলতে হৈছে পকাতে ইমানে বেছি গৰম আমাৰ ঘৰটো আৰু লৰাছলে ইমানে আমনি কৰিছে বাহতে মানে কৈছে নাই আমি পকাতে হুমাৰ দে গতিকে মোৰ পাকঘৰ আৰু গুটে ভৰি আছে তাৰ পিছতে বাহত আহিলে মানে তলাতল ঘৰ ফুৰিবই ৰংঘৰ তলাতল ঘৰ গতিকে গুটে খিনি আমি ৰেডি হলো আহিবলে আৰু এ আহি পালোহি গতিকে বা একদম ফুৰ্তি লগতে বাৰ মানে জাৰজোৱালি এই দুইগৰাকী গতিকে সবকে লৈ মিলি মই আহিলো আৰু আমাৰ বাৰনেৰ বিৰাট ফুৰ্তি আৰু ঘৰত ইমান আলহী দেখিছে গতিকে লৰা ছোৱালী লৈ মিলি আহিলো কিন্তু বিৰাট গৰম একদম গৰমৰ কাৰণে বিৰাট কষ্ট হৈছে গৰমত আসলে ফুৰিও ভাল নালাগে কিন্তু উপায় নাই সবে একদম আহিব বিচাৰিছে গতিকে গুটে লৰা ছোৱালী লৈ মিলি মই গুটে টিমটো লৈ আহিলো আৰু তাৰ পাছতে ইয়া তলাতল ঘৰলে বুলি আহিছো একদম ৰ'দ গতিকে আমাৰ বাৰনাইৰ বিৰাট ফুৰ্তি আৰু কবলে মুঠতে বাকি নাই বাই ভনী বিলাক আহিছে যে গতিকে এটা বেলেগ এটা মানে মনত ফুৰ্তি এটা থাকে ন যে শিৱসাগৰলৈ আহিলে শিৱদৌললৈ যোৱা ৰংঘৰ তলাতল ঘৰলে ফুৰা কাৰেংঘৰ ফুৰা মানে এইবিলাক বেলেগ এটা ফুৰ্তি এটা লাগি থাকে গতিকে যেহেতু সৰুৰ পৰা আমি দুজনী খুব মানে ৰংঘৰ তলাতল ৰংঘৰত খুব মানে খেলো সৰুৰ পৰাই পাৰ্ক আছিলে যেহেতু আগত গতিকে এতিয়াও আছে গতিকে আগত খুব অহা যোৱা কৰোঁ কাৰণে হেঁপাহটো থাকি গ'ল গতিকে বা মানে ঘৰলৈ আহিলে এপাক যাবই আৰু ল'ৰা ছোৱালীক লৈ অলপ ভয়ো লাগে ওপৰৰ পৰা পৰিব বুলি গতিকে মই মুঠতে গাৰ্ডহে হৈ আছোঁ সিহঁতৰ মুঠতে চিকিউৰিটি গাৰ্ড হৈ আছোঁ আজি মই একদম ভালকৈ চাই আছোঁ আৰু বডিগাৰ্ড আচলতে বডিগাৰ্ড হৈ ঘূৰি ফুৰিছোঁ মই কাৰণ পৰিব বুলি ভয় লাগে ল'ৰা ছোৱালী লৈ ন ওপৰলৈ উঠি আহিছোঁ তথাপি বাহঁতক কৈছোঁ ব'ল যাওঁ দেই মানে বাহিৰলৈ যাওঁ ব'ল তললৈ লাগিলে বননিতে ল'ৰা ছোৱালী খেলক ভয়ো লাগে ন পৰিব বুলি গতিকে তলাতল ঘৰলৈ আহি ভালো লাগে ন বিৰাট বেছি কিন্তু ল'ৰা ছোৱালী লৈ অকণমান এটা সাৱধানতা লৈ থাকিব লাগে আৰু যিহেতু দৌৰাদৌৰি কৰে বুলি খুব গতিকে সেয়া আমি এইফালেদি উঠি গৈছোঁ ওপৰলৈ আৰু বাৰ জাৰজোৱালি তেওঁ পুনমৰ খুব ফূৰ্তি লাগিছে আৰু পুনমে প্ৰথমবাৰ শিৱসাগৰ আহিছে আৰু প্ৰথমবাৰ আহিছে তলাতল ঘৰলৈ বুলি মানে যেহেতু গহপুৰৰ হয় আৰু এইবাৰ প্ৰথমবাৰ মোৰ বাৰ লগত আহিছে মানে আমাৰ ঘৰলৈ গতিকে শিৱসাগৰলৈ প্ৰথমবাৰ আৰু তাই বিৰাট ফূৰ্তি লাগিছে গতিকে চবে একদম ফেমিলি ফটো মৰাত ব্যস্ত মই আজি কেমেৰামেনো বনিছোঁ আৰু বডিগাৰ্ডো বনিছোঁ ল'ৰা ছোৱালীকেইটাও বিৰাট ফূৰ্তি আৰু ওলাই আহিব পাৰিছে গতিকে এয়া গোটেইকেইজনী ছোৱালী মানে বাৰো দুগৰাকী ছোৱালী আৰু পুনমৰো দুগৰাকী ছোৱালী মানে দুইজনী জাৰজোৱালী দুজনী ছোৱালী লগত আকৌ মোৰ ল'ৰা এটি দেখিছেনে আমাৰ ভাৰ্নেওতো একদম ক'বই নালাগে আৰু ফূৰ্তিত থাকিবই পৰা নাই এইকেইদিন আৰু মাক বাপেকক চিনি নাপায় আৰু সি অকল মানে তাহাঁতকে লাগে গতিকে সেয়া মোৰো ভাল লাগিলে অকণমান ইয়ালৈ আহি মেলি আৰু এতিয়া আমি যাব ওলাইছোঁ কাৰণ বহুত বেছি দেৰি ৰৈ নাথাকোঁ বিৰাট বেছি গৰম আকৌ ঘৰলৈ গৈ মেলি ভাত পানীও ৰেডি কৰিবলৈ আছে আৰু বাহত পিছে বেছি দিন নাথাকে এদিন দুদিন মানে থাকে গতিকে এইবাৰ আহিলোঁ অকণমান তললৈ যাম বুলি অকণমান এইটো চাইডে ৰাস্তাটো আৰু তলৰ বননিখিনিও ইমান বেছি ধুনীয়া লাগে ন এইটো মানে বেলেগ এটা ইম'শ্যনছ ন শিৱসাগৰলৈ আহিলে তলাতল ঘৰ ৰংঘৰ ফুৰা একদম বেলেগ এটা ফূৰ্তি আৰু গতিকে একদম গোটেইবোৰ ফূৰ্তিত থাকিব পৰা নাই মইতো আহিয়ে থাকোঁ বাৰু গতিকে আলহীও ফুৰাইছোঁ আৰু আলহী ফুৰোৱা দায়িত্ব মোৰ শিৱসাগৰলৈ আহিলে মুঠতে আমাৰ পৰিয়ালৰ আলহী ফুৰোৱা দায়িত্ব মোৰ কিন্তু গৰম দিনত অলপ কষ্ট হয় মানে গৰম দিনত ল'ৰা ছোৱালী লৈ মেলি বিৰাট দিগদাৰ আৰু ৰ'দটো এইকেইদিন কেনেকুৱা চোকা ৰ'দ আৰু আপোনালোকে জানেই যিহেতু গৰমত ঘামি জামি একদম ল'ৰা ছোৱালীক ওচৰত লৈ বিৰাট বেছি কষ্ট তাৰপিছত নাই এতিয়া আৰু আমি যাবলৈ বুলি ওলালোঁ চিৰিটো উঠি আহিছোঁ আৰু এয়া বাৰ ডাঙৰজনী গতিকে গৈ মেলি আকৌ ৰাতিলৈ খানা কি বনাম সেয়াও এটা টেনশ্যন হৈ আছে মানে খোৱা বোৱা বনোৱাটোহে আৰু মানে কি বনাম ভাবি থাকোঁ কি বনাম এনেকুৱা আৰু তাৰপিছতে বাও বেছি যাবলৈ হৈ গ'লগৈ কাইলৈ যাবগৈ কাইলৈ বা পৰহিলৈ মানে বা যাবগৈ আৰু গতিকে ফুৰি মেলি আহিলোঁ যেতিয়া আৰু পাকঘৰটো মোৰ নহয় মানে পাকঘৰটো বায়ে লৈ লৈছে বা মানে কি জানেনে মোক কয় যে তই ইমান দৌৰাদৌৰি কৰি থাক ইমান বনোৱা কনোৱা কৰি থাক মই অহাৰ পিছত কিন্তু মই বনাম দেই এনেকৈ কয় আৰু ময়ো সেইকাৰণে দি দিওঁ পাকঘৰটো একদম এতিয়া এহেঁতি বোলে কিবা আইচক্ৰীম তাত ৰাখে বোলে একদম চবেই নিজৰ কাম কৰি ব্যস্ত তাহাঁতি এতিয়া সেইবোৰ কিবা কিবি কৰি আছে তাৰপাছতে মই মানে পাকঘৰটোত সোমাব পৰা নাই সঁচা কথা কৈছোঁ মোৰ বনাবলৈ ইমান মন গৈছে কিন্তু বনাবলৈ নিদিয়ে অলপ মাজে মাজে কিবা কিবি বনাইছোঁ কিন্তু মানে মেইন খানাখিনি বায়ে বনাব বা মানে এনেকুৱা মাৰ নিচিনা আৰু তাই অহাৰ লগে লগে পাকঘৰটো নিজৰ ল'বই আৰু এইফালে আমাৰ ভাৰ্নাইৰ বেষ্ট ফ্ৰেণ্ড মানে ভাৰ্নাইৰ মানে ভণ্টি পৰিছে তাৰপাছতে এয়া চবেই খানা বনোৱা কোনোবাই চাহ বনাইছে এনেকৈ আমাৰ পুনম তাৰপাছতে এয়া আমাৰ বা চব নিজৰ কামত একদম চব ব্যস্ত হৈ পৰিছে ল'ৰা ছোৱালীও কিবা কিবি বনাই আছে মুঠতে কিবা আইচক্ৰীম
ক্ৰীম ৰাখে বোলে একেবাৰে সৰুজনীক খুৱাই দিলোঁ আৰু আমাৰ এই ৰুমটো ইমানেই গৰম মানে ক'বলৈ মানে বাকী নাই পোৱালীক এফালে খুৱাই দিছোঁ তাইৰো অকণমান আমনি কৰিছে আচলতে সৰু ল'ৰা ছোৱালী অকণমান পটককৈ নতুন জেগালৈ বা নতুন এডোখৰ ঘৰলৈ এখন ঠাইলৈ আহোঁতে অকণমান আমনি কৰে আৰু এই মানে খুব কান্দিছে গতিকে চকু ফুলি গৈছেগৈ তাইৰ আচলতে অকণমান আমনি কৰে আৰু ল'ৰা ছোৱালীয়ে ন তাতে গৰম পাইছে যে গতিকে অকণমানিজনী ইয়াতে শুলে আৰু এইফালে মই তাই অকণমান উঠা দেখি মই অকণমান মানে মৰম কৰি দিছোঁ কাৰণ কেলৈ আকৌ উঠিব লাগিলে ডাঙৰ কথা হ'ব আৰু গতিকে তাইকো অকণমান শুৱাই দিছোঁ নহ'লে মাকে একো এটা খাবও পৰা নাই শান্তিত মাকে অকণমান কথা পাতিব পৰা নাই বহি লৈ শান্তিত ইমানেই আমনি কৰিছে মানে মাকৰ লগতে এনি টাইম মানে তাই থাকে কাৰো লগত নাই মনা তাৰপাছতে ভাবিলোঁ বায়ে মই অকণমান যাওঁ বজাৰৰ পৰা আহোঁগৈ পুনমক ক'লোঁ ব'লা বুলি তাই নাযায় তাই কৈছে ইমান গৰম মই নোৱাৰিছোঁ আৰু দেই মই যাবলৈ বোলে হয়ো হয় কেঁচুৱাজনীয়ে বিৰাট আমনি কৰিছে তাৰপাছতে তাই মানে বমি বমি ভাৱ হৈছে আচলতে গোটেই দিনটো ৰ'দখনত ঘূৰি ফুৰা ধেমালি নহয় তাৰপিছতে অকণমান বজাৰ কেইটামান লৈ আহোঁ বোলো কাইলৈ খাবলৈ কাৰণে অকণমান কিবা কিবি বিৰাট ৰ'দ মানে ভাবিব নোৱাৰা মানে ৰাতিও ইমান গৰম তাৰপিছতে সেয়া ওলালোঁ আৰু আমাৰ ল'ৰা ছোৱালীকেইটা এইভাগে খেলি আছে আমাৰ ভাৰনাইটো ক'বই নোৱাৰে আৰু এইকেইদিন মানে তাক চুব নোৱাৰা অৱস্থা মানে ইমানেই ফূৰ্তি তাৰ মানে ক'বলৈ বাকী নাই এয়া ল'ৰা ছোৱালীকেইটা গতিকে বা মই যাবলৈ ওলালোঁ আৰু পটককৈ বোলো বজাৰৰ পৰা কিবা অলপ বিস্কুট ল'ৰা ছোৱালীয়ে খাবলৈ কাৰণে মিঠাই তাৰপাছতে সেয়া আৰু মাংস অকণমান বুলিও লৈ আহোঁ বুলি ভাবিলোঁ গতিকে পটাপট দৌৰাদৌৰিকৈ লৈ আহোঁ আৰু ভাত পানী অৱশ্যে বনাই আজৰি হৈ গ'লোঁ মাংস আনি থোৱাই আছিলে কিন্তু কাইলৈ কাৰণেও অকণমান লৈ আহোঁ বুলি ভাবিলোঁ তাৰপাছতে ল'ৰা ছোৱালীয়ে বোলে কিবা ম'ম' খায় কিবা খায় গতিকে সেইখিনিও বোলো পটাপট বায়ে মই লৈ আহোঁগৈ কিন্তু তাৰে আগত ভাবিলোঁ আমি অকণমান বৰপুখুৰীৰ পৰা অকণমান এনেই এপাকমান ফুৰাই দিওঁ বাক খুব ভাল পায় আৰু তাইক মানে স্কুটিত এপাকমান ফুৰালে তাইক আৰু সেইখিনি একো নালাগে আচলতে বাও মানে কি একদম গাঁৱৰ একদম ধুনীয়া এখন ঘৰৰ মানে ৰাতিপুৱাৰ পৰা গধূলিলৈকে কাম গাহৰি চাব লাগে গাহৰিক দানা দিব লাগে বেচেৰীজনী গৰু চাব লাগে ছাগলী চাব লাগে দুয়োগৰাকী আৰু জাৰ জোৱালি মানে ৰাতিপুৱাৰ পৰা শুই উঠি কাম দেখিলে মই আচৰিত কুঁৱাৰ পৰা পানী উঠোৱা তাৰপাছতে বাগানলৈ যোৱা বাগানৰ মানুহক খোৱা বোৱা দিয়া খেতি পথাৰৰ মানুহক খোৱা বোৱা দিয়া তাৰপাছতে মানে গৰু ছাগলী চোৱা লগতে গাহৰি কথাটো ক'লোৱে গতিকে গোটেই কুকুৰা হাঁহ কুকুৰা গোটেই দিনটো এইবোৰ কামতে বিজি হৈ থাকে মানে তাই মানে ওলাবলৈ মেলিবলৈও সময় নাপায় মানে এনেকুৱা আৰু 11 বছৰ হ'ল আৰু বিয়া হোৱা গতিকে এইখিনি গোটেই কামখিনি লৈ তাই ব্যস্ত সেইকাৰণে তাই যেতিয়া ঘৰলৈ আহে নহয় মই খুব অকণমান ফুৰাওঁ যিহেতু মই এইখিনি কাম কৰিবলগীয়া হোৱা নাই আৰু গতিকে মই বাচিলোঁ বুলিয়ে ক'ব লাগিব সঁচাকৈ গাঁৱত থকা বিৰাট কষ্ট কিন্তু দেই বহুত কষ্ট কৰিব লাগে তেওঁলোকে নিজৰ দায়িত্বখিনি গোটেইখিনি কৰিব লাগে আচলতে চহৰতো কৰিব লাগে এনেকুৱা নহয় মানে ধৰক আৰু নিজৰ ঘৰৰ কামখিনি চবেই একদম বহুত বেছি কষ্ট কৰিব লাগে মই যদি মানে কেতিয়াবা ভাবোঁ তেওঁলোকে যিমান কষ্ট কৰিছে বায়ে যিমান কষ্ট কৰিছে মই চাগে একোৱেই কৰা নাই বুলিয়ে ভাবোঁ কিন্তু বায়ে মোক কয় আমাৰতো কষ্ট তোৰহে দৌৰাদৌৰি দেখি আচৰিত লাগে ক'বালৈ যোৱা ইফালে যোৱা সিফালে যোৱা তাৰপাছতে ভাবিলোঁ বাহঁত আহিছে যেতিয়া কাপোৰ কানিটো অলপমান দিব লাগিব ল'ৰা ছোৱালী হওক বাহঁতক হওক এয়াইতো মৰম ন বাই ভনীৰ আচলতে বাই ভনীয়ে যদি কাজিয়া লাগি ল'ৰা ছোৱালীক দেখুৱায় বা কিছুমান মই দেখিছোঁ এনেকুৱা মানে বাই ভনীৰ ৰিলেশ্যনবিলাক মাহী পেহী জেঠাই এনেকুৱা যদি ডাঙৰখিনিয়ে কাজিয়া লাগে আমিতো সদায় নাথাকোঁ ন বা আৰু মই সদায় নাথাকোঁ এদিন আমাৰ বয়স হ'ব আমি মৰি যাম কিন্তু আমাৰ সেই ল'ৰা ছোৱালীখিনি যে উঠি আহিছে তাহাঁতি সেই মৰমখিনি সদায় মনত ৰাখিব তাহাঁতি ভাবিব আমাৰ মাহঁতে ইমান ভালকৈ মিলাপ্ৰীতিৰে আছিল আমি কিয় নাথাকিম কিন্তু আমি যদি কাজিয়া লাগি দেখাওঁ তেন্তে ল'ৰা ছোৱালী আৰু ক'ত মিলাপ্ৰীতিকৈ থাকিব ডাঙৰ হ'লে হয়নে গতিকে মই এইটো নাভাবোঁ যে মই সদায়ে থাকিম নাথাকিবও পাৰোঁ মই সদায় মানুহৰ জীৱনৰ কোনো ভেলু নাই আজিকালি আজি আছোঁ কালি নাই গতিকে আমি সদায় এইটোৱে ভাবোঁ যে আমি যোৱাৰ পাছত ল'ৰা ছোৱালীখিনি আমাতকৈ বেছি এটা বণ্ডিং থাকক যিহেতু মোৰ এটাই ল'ৰা আৰু মোৰ ছোৱালী 4জনী বুলি সদায় ভাবোঁ আৰু বায়েও ভাবে যে আমাৰ এটাই ল'ৰা বুলি গতিকে সদায় আমি এইটোৱে বিচাৰোঁ যে সদায় ল'ৰা ছোৱালীখিনি মিলি থাকক গতিকে সেয়া ল'ৰা ছোৱালীখিনি শুবলৈ হ'ল বিৰাট গৰম আমাৰ ঘৰটো মানে সোমাব নোৱাৰা গৰম মই কৈছোঁ নহয় ভাগৰি জুগৰি পাগল হৈ যাব আপোনালোকে ইমানেই গৰম বাহঁত মানে ভাগৰি কিবা হৈ গৈছেগৈ গতিকে এইফালে যোনে য'ত পায় তেনেকৈ হৈছে আৰু অকণমান খেলিছে আৰু এহেঁতি মানে গতিকে মই এনেকৈ বিচনাখন পাৰি দিলোঁ বাহঁতে ক'লে বোলে নাই দেই ইয়াতে শুম নোৱাৰোঁ মানে আমাৰ মুখৰ আগৰ ৰুমটো বিৰাট ঠাণ্ডা গতিকে ঘৰৰ মানুহ যেতিয়া আমি চবেই এনেকৈ তলতে শুই দিছোঁ আৰু ঢালাই পাৰি আৰু এনেকৈ ভালো লাগে ন পৰিয়ালৰ মানুহ আহিলে ঢালাই পাৰি শুই বহুত দেৰিলৈকে কথা পতা ল'ৰা ছোৱালী খোৱাৰ পিছত আমি তিনিজনীয়ে একদম ৰাতি 12টালৈকে কথা পাতিম চাগে কথা পাতিম বাগৰি হাঁহিম সেইবিলাকে কৰি থাকিম আৰু গতিকে আপোনালোকৰ মোৰ পৰিয়ালৰ ভ্লগছটো কেনেকুৱা লাগিলে ক'ব আৰু যদি ভাল লাগিলে লাইক কমেণ্ট শ্বেয়াৰ কৰিব আশা কৰোঁ আপোনালোকে এই ভ্লগছটো বহুত